আমি সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আচলতে কালি কোকৰাঝাৰৰ পৰা একদম ৰাতিপুৱা সময়তে আহি ঘৰ পালোহি। সেইকাৰণে আজি দিনটো কিবা টোপনি ধৰি থকাৰ নিচিনা হৈ আছে। ৰাতিপুৱাৰ পৰা মানুহ আহি আছিলে, গতিকে আমি বহুত বেছি খৰধৰকৈ এই সংবাদমেলখন আয়োজন কৰিবলগীয়া হ'ল। সংবাদমেলখন আয়োজন কৰিছোঁ APSC কেলেংকাৰীৰ ওপৰত। APSC কেলেংকাৰী মানে ৰিপৰ্ট যি দুটা দিছে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই, ভলিউম দুটা বহুত ডাঙৰ ডাঙৰ, মানে সেইকাৰণে গোটেইখিনি পঢ়ি ল'ব পৰা নাই। কিন্তু এই বিষয়টোৰ ওপৰত আমাৰ জৰুৰী প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো অত্যন্ত প্ৰয়োজন বুলি অনুভৱ কৰিলোঁ, আৰু সেইকাৰণে আজিৰ এই সংবাদমেলখন আমি জৰুৰীভাৱে আয়োজন কৰিলোঁ। আপোনালোকে সকলোৱে জানে যে তেতিয়া ময়ো আছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিত। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হ'ল সেইটো সংগঠন যাৰ প্ৰচেষ্টাত APSC কেলেংকাৰীটো অসমৰ সমাজ জীৱনলৈ ওলাই আহিছিলে। আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীটো উন্মুক্ত কৰাৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱদানেই আটাইতকৈ বেছি। যদিও এটা ঘটনাক্ৰমে কিবা এটা কেছ লাগিলত, পইচা ধৰা পৰিলত এগৰাকী মহিলাই কেছ এটা দিয়াৰ কাৰণেহে কেছটো পটককৈ ওলাই গ'ল। কিন্তু আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীটো এটা বৃহৎ কেলেংকাৰী বুলি অসমৰ সমাজ জীৱনত প্ৰতিষ্ঠা কৰা, সেই কেলেংকাৰীটোৰ ডিটেইলছ মানে একদম ডিটেইলছ মানে আপোনাৰ বিতং বিৱৰণ সমাজ জীৱনত দাঙি ধৰা, APSC কেলেংকাৰীটো কেনেকৈ এটা মাফিয়া ৰাজৰ উদাহৰণ, অৰ্থাৎ প্ৰচলিত সকলো আইন কানুন নাইকিয়া কৰি, সকলো আইন কানুন ধ্বংস কৰি কৰা এটা ভয়াৱহ এটা মানে আপোনাৰ কেলেংকাৰী, সেই কথাটো আমি প্ৰতিপন্ন কৰিছিলোঁ। আৰু সেই APSC কেলেংকাৰীয়ে কেনেকৈ গোটেই চিষ্টেমটোক, আমাৰ এডমিনিষ্ট্ৰেটিভ চিষ্টেমটোক ধ্বংস কৰি পেলাইছে। মানে অকল এজন বা দুজন মানুহে চাকৰি ল'লে আৰু চাকৰি দিলে, পইচা খালে আৰু চাকৰি নাপালে, এনেকুৱা কেছ নহয়। যে যিবিলাকে পইচা লৈ APSCত চাকৰি পায়, তেওঁ ACS হওক, তেওঁ APS হওক, তেওঁ অন্য ডিপাৰ্টমেণ্টবিলাকক হওক, টেক্সতে হওক বা অন্য ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ, চব ডিপাৰ্টমেণ্টবিলাকৰে চাকৰিটো APSCৰ জৰিয়তে হয়, ইম্পৰ্টেণ্ট এডমিনিষ্ট্ৰেটিভ পষ্টবিলাক। তো সেই পষ্টবিলাক যদি তেনেকৈ লয়, তেতিয়াহ'লে গোটেই মানে চৰকাৰী ব্যৱস্থাটোৱে যে কেলেংকাৰী হৈ যাব, সেই বস্তুটো আমি অসমৰ সমাজ জীৱনত প্ৰতিপন্ন কৰিছিলোঁ। আপোনালোকে সকলোৱে নিশ্চয় এই কথাও জানে যে APSC কেলেংকাৰী ধৰাৰ কাৰণে মই দুবাৰ জেল গৈছিলোঁ। এবাৰ বোধহয় 15 আগষ্ট তাৰিখৰ দিনা, 15 আগষ্ট 2015 তাৰিখৰ দিনা, আৰু 16 জুলাই 16 জুন 2015 তাৰিখৰ দিনা দুদিন মই জেলত যাবলগীয়া হৈছিলে। এবাৰ 15 জুন 2015, সেইটো মই বহুদিন ধৰি জেলত থাকিবলগীয়া হৈছিলে। আৰু 15 আগষ্ট তাৰিখৰ দিনা মোক গ্ৰেপ্তাৰ কৰি এদিনৰ কাৰণে নে দুদিনৰ কাৰণে মাত্ৰ ৰাখিব পাৰিলে, তাৰপিছত মই বেল পাই ওলাই আহিলোঁ। APSC কেলেংকাৰীক লৈ মই দুবাৰ জেলো খাইছোঁ। গতিকে APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাটো আমাৰ কাৰণেও এটা অত্যন্ত গুৰুত্বপূৰ্ণ এচিভমেণ্ট, এই কেলেংকাৰীটো সম্পূৰ্ণৰূপে প্ৰকাশ পোৱাটো। কিন্তু ঘটনাক্ৰমে এই APSC কেলেংকাৰীৰ প্ৰতিবেদনখনত
মোৰ নামটো ঘটনাক্ৰমত আমি দেখিছো যে মোৰ নামটো এটা ঠাইত সোমাইছে। কিমান পেজ নম্বৰ 507 507 পেজ নম্বৰটোত কৈছে যে সেই সময়ত মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা আছিলো আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল সেক্ৰেটাৰী সেই সময়ৰ কমল কুমাৰ মেধিয়ে এজন অভিযুক্তৰ পৰা কি নাম আছিলে দোষী সাব্যস্ত হোৱা অভিযুক্তৰ পৰা মৃগেন শইকীয়া আছে তেনেকে যে কৰিছিলে বুলি অভিযোগ কৰিছে। গতিকে তেখেতে এই বিষয়টোৰ ওপৰত ডেফিনেটলি এটা স্পষ্টীকৰণ দি অন্তত মোৰ বিষয়টো ক্লিয়াৰ কৰি দিয়া দৰকাৰ। মই কমল মেধিক ইয়াৰ পৰা আকৌ এবাৰ আহ্বান জনাইছো। তেখেতে কৈছে যে 2014 চনত কমল মেধিয়ে পইচা লৈছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল সেক্ৰেটাৰী হৈ থাকোতে, আৰু আমি 17 জুলাই 2015 তাৰিখৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ মই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ দাখিল কৰিছিল। 48/2015 নামৰ এখন PIL APSC কেলেংকাৰীৰ ওপৰত দাখিল কৰিছিলো আৰু সেই PILৰ ভিত্তিতে APSC কেলেংকাৰী 2013 আৰু 2014 চনৰ গোটেই বহীবিলাক ৰিটেন টেষ্টৰ গোটেই বহীবিলাক আৰু ভাৰভাই ৰেকৰ্ডবিলাক সংৰক্ষণ কৰিবলৈ কোৰ্টে নিৰ্দেশ দিছিলে আৰু সেই সংৰক্ষণটো কৰাৰ কাৰণেহে APSC যে কেলেংকাৰী হৈছিলে এই বস্তুটো প্ৰমাণ কৰিব পৰা গৈছিল। গতিকে যোনে যি নকক লাগিলে APSC কেলেংকাৰী উন্মুক্ত কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভূমিকা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাহিৰে পৃথিৱীৰ কাৰোৰেই নাই। এই কথাটো কৈ ললো। আৰু 2014 চনত তেখেতে কৃষক মুক্তিৰ জেনেৰেল সেক্ৰেটাৰী কমল মেধিক ঘোষ দিয়া বুলি কৈছে 3 লাখ টকা। আৰু তাৰ পাছত কৰা আন্দোলনৰ কাৰ্যসূচীবিলাক মই আপোনালোকক দেখুৱাই দিছো 15 চনত। 2014 চনৰ কেই তাৰিখে পইচা দিছে সেইটো কোৱা নাই, পইচা দিছে নে নাই সেইটো আমি নাজানো। কমল মেধিয়ে লৈছে যদি তেওঁ জানিব, নাই লোৱা যদি তেওঁ জানিব। গতিকে এতিয়া 2015 চনত কৰা আন্দোলনৰ কাৰ্যসূচীবিলাক আপোনালোকক সেইকাৰণে দি দিছো। 2015 চনৰ 5 জুনত আমি লোকসেৱা আয়োগৰ কাৰ্যালয় ঘেৰাও কৰিছিলো বহুত হাজাৰ মানুহে। ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু অসম বিধানসভাৰ বিৰোধী দলৰ নেতালৈ স্মাৰক পত্ৰ দিছিলো। 15 জুন, সেইটো 5 জুন 2015 আছিলে, 15 জুন 2015 অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত বিচাৰি আৰু অধ্যক্ষৰ অপসাৰণ আৰু সংস্কাৰৰ দাবীত অখিল গগৈৰ অনশন আছিলে। 16 জুন 2015 অনশনস্থলীৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিলে। 17 জুন 2015 ৰাজ্যজুৰি APSC কেলেংকাৰীৰ বিৰুদ্ধে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশাল আন্দোলন আছিলে আৰু সেই আন্দোলনৰ পৰাই আমাৰ আন এজন সাধাৰণ সম্পাদক কমল মেধিৰ লগত একেলগতে সাধাৰণ সম্পাদক থকা অনিল বড়োক জেললৈ প্ৰেৰণ কৰা হৈছিলে 17 জুনত। 18 জুনত 2015 APSC দুৰ্নীতিৰ তদন্তৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল নাগৰিক সভাবিলাক অনুষ্ঠিত হৈছিলে। ৰাজ্যপালৰ হস্তক্ষেপ আমি দাবী কৰিছিলো, ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কৰিছিলে। 30 জুন 2015 অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তথ্য কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তুলি দিছিলে। আমি তদন্তকাৰী বিষয়ৰ ওচৰত সুভাষ দাস কমিটিৰ ওচৰত আমি তুলি দিছিলো। 4 জুলাই 2015 তাৰিখে ৰাজ্যপালক সাক্ষাৎ কৰি আমি স্মাৰক পত্ৰ দি সেই কেলেংকাৰী তদন্ত কৰিবলৈ দাবী জনাইছিলো। 6 জুলাই 2015 তাৰিখে কেইবা হাজাৰ প্ৰতিবাদকাৰী অসম লোকসেৱা আয়োগ আকৌ ঘেৰাও কৰিছিলো। 7 জুলাই 2015 তাৰিখে APSC কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছিলো আৰু সুভাষ দাস তদন্ত কমিটিৰ পৰিসৰ বৃদ্ধিৰ দাবী কৰিছিলো আৰু মুখ্য সচিবে এইটো প্ৰতিশ্ৰুতি পূৰণ কৰিছিলে। 10 জুলাই 2015 তাৰিখে 6 জুন তাৰিখে APSCৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত অসম আৰক্ষীৰ গোচৰত অখিল গগৈক আদালতৰ অন্তৰ্বৰ্তী জামিন দিছিলে। মই কেতিয়া আপোনালোকে দেখিছেনে নহয়, মই কেই তাৰিখে সোমাইছিলো, কেই তাৰিখে জামিন পালোগে। মই সোমাইছিলো 15 জুন তাৰিখৰ দিনা, মই ওলাব পাৰিলো 10 জুলাই তাৰিখৰ দিনা। 1 মাহ থাকিলো প্ৰায় জেলত। তাৰপিছত 17 জুলাই 2015 তাৰিখে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন বা PIL দাখিল কৰিছিলো। PIL নাম্বাৰ আছিলে 48/2015। 16 আগষ্ট 2015 তাৰিখৰ দিনা APSC নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অনশন কৰিবলৈ গৈ মই আকৌ গ্ৰেপ্তাৰ হৈছিলো।
15 অক্টোবৰ 2015 তাৰিখৰ দিনা এপিএছচি কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায় দিছিলে। ৰাকেশ কুমাৰ পালৰ বিৰুদ্ধে চিবিআই তদন্ত ঘোষণা কৰিছিলে। এই মূল কেছটোৰ ওপৰত ভিত্তি কৰি চিবিআই তদন্ত ঘোষণা কৰিছিলে আৰু এমাহৰ ভিতৰত তদন্তৰ আয়োগৰ গঠনৰ নিৰ্দেশ দিছিলে। সেই নিৰ্দেশৰ ভিত্তিতে এই আয়োগ গঠন কৰা হৈছিলে আৰু সেই আয়োগে আজি বহুদিনৰ আগতে কেই তাৰিখে প্ৰতিবেদনখন দাখিল কৰিলে? 21 মাৰ্চ 2022 তাৰিখৰ দিনা বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাখিল হল। কালিহে বিধানসভাত এখন উত্থাপন কৰিলে। আমি বাৰম্বাৰ দাবী অহাৰ পাছতো এপিএছচি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ বিধানসভাত উত্থাপন কৰা আছে। কিন্তু চাৰিওফালে এতিয়া হাল্লা যেতিয়া হৈ গল, কেলে কেইজনমান এপিএছচি কেলেংকাৰী কৰা এপিএছ আৰু এচিএছ তেওঁলোকে চাকৰি পুনৰ ঘূৰাই পালে। এইটোক লৈ চাৰিওফালে হাল্লা হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ 21 মাৰ্চৰ প্ৰতিবেদনখন জমা দিয়া প্ৰতিবেদনখন 2025 চনৰ কেই মাৰ্চ? কালি 17 মাৰ্চ, অৰ্থাৎ 3 বছৰৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগৰ প্ৰতিবেদন 3 বছৰৰ পাছত বিধানসভাত উত্থাপন কৰিছে। এই সময়খিনিৰ ভিতৰত 15 জন এচিএছ এপিএছ অফিচাৰ ইতিমধ্যে খালাচ পাই খালাচটো পালে তেওঁলোকে আকৌ চাকৰি ঘূৰাই পালে। এতিয়া সেইকাৰণে এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণ কৰে যে বিজেপি চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই এই এপিএছচি কেলেংকাৰীটো লুকুৱাবৰ কাৰণে তদন্তৰ প্ৰতিবেদনখন লুকুৱাই ৰাখিছিলে আৰু তেওঁ অপৰাধীবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কামত নিয়োজিত আছিল। মোৰ এইটোৱে আটাইতকৈ ডাঙৰ অভিযোগ দেই। আপোনালোকে কথাটোত মন দিলে ভাল পাম। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোৱা কথাটো ওলালে ভাল পাম। আজিকালি চৰকাৰৰ বিৰুদ্ধে কথাবিলাক নোলাই কাৰণে মই স্ট্ৰেছ দি দিছো কথাটোত। এইটো মোৰ আটাইতকৈ ইম্পৰ্টেণ্ট অভিযোগ। এই সংবাদমেলখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল যে আমি ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰ ধৰি 21 মাৰ্চ 2022 পৰা 17 মাৰ্চ 2025 লৈকে 3 বছৰ ধৰি এপিএছচি কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদনখন লুকুৱাই ৰাখিছিলে। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰীটো ঢাকিব খুজিছিল। হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত এপিএছচি কেলেংকাৰী কৰি চাকৰি পোৱা 15 জন মানুহক আকৌ চাকৰি ঘূৰাই দিছিলে। কাৰণ আপোনালোকে সকলোৱে জানে যে এপিএছচি কেলেংকাৰীৰ এজন ডাঙৰ অভিযুক্ত ৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলাইছিলে। অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাক বোলে তেওঁ বচাই দিছে। তৰুণ গগৈ ডাঙৰীয়া কৈছিলে নহয়, এই বুলি কৈছিলে। গতিকে মই কৰা আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই কেলেংকাৰীত অভিযুক্ত আছিলে, অথচ এই প্ৰতিবেদনখনত তেখেতৰ নামটো আমি ক'তো দেখা নাই এতিয়ালৈকে। থাকিবও পাৰে, মই পঢ়িবলৈ সময় পোৱা নাই। কিন্তু অভিযোগ আপোনাৰ দোষী সাব্যস্ত কৰিছে এই প্ৰতিবেদনে কেইজন মানুহক? 14 জন মানুহক ন? 14 জন মানুহক 14 জন মানুহক দোষী সাব্যস্ত কৰিছে। তেওঁলোক হ'ল এপিএছচিৰ চেয়াৰমেন ৰাকেশ কুমাৰ পাল, এপিএছচিৰ মেম্বাৰ ছামিদুৰ ৰহমান, এপিএছচিৰ মেম্বাৰ বসন্ত কুমাৰ দলে, এপিএছচিৰ মেম্বাৰ ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ, তেখেতকো দোষী সাব্যস্ত কৰিছে। শ্ৰীমতী বিনীতা ৰিঞ্জা, এপিএছচিৰ মেম্বাৰ তেওঁ। নন্দ বাবু সিং, প্ৰিন্সিপাল কণ্ট্ৰলাৰ এক্সামিনেশ্যন এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী পবিত্ৰ কৈবৰ্ত, এছিষ্টেণ্ট কণ্ট্ৰলাৰ এক্সামিনেশ্যন এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। আব্বাছ আহমেদ আলী, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তেওঁকো দোষী সাব্যস্ত কৰিছে। সৈয়দ মুশ্বাৰফ হুছেইন, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এপিএছচি, তেওঁকো দোষী সাব্যস্ত কৰিছে। তেওঁ 9 নম্বৰত আছে। 10 নম্বৰ মহম্মদ মাহমুদ আলী চৌধুৰী, পিএছঅ টু ডক্টৰ ছামিদুৰ ৰহমান, তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী নৱকান্ত পাটিৰ,
এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৱৰ্কিং ইন টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিব্ৰুগড় তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী ৰাজীৱ পল প্ৰপাইটৰ অব মেচাৰ্ছ শুভদীপ প্ৰিণ্টাৰ্ছ তেওঁকো দোষী সাব্যস্ত কৰিছে। শ্ৰী সন্দীপ পল ক্ল'জ এছ'চিয়েট অব শ্ৰী ৰাকেশ পাল তেওঁকো দোষী সাব্যস্ত কৰিছে। আৰু শ্ৰী ডক্টৰ মৃগেন শইকীয়া RAIO ডিপাৰ্টমেণ্ট অব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স গভৰ্ণমেণ্ট অব আছাম তেওঁকো দোষী সাব্যস্ত কৰিছে। মুঠ APSC কেলেংকাৰীত 14জন মানুহৰ নামটো দোষী ৰূপে ইয়াত গণ্য কৰিছে। কিন্তু আমি সকলোৱে জানো যে ইমান ডাঙৰ কেলেংকাৰী এটা কেইজনমান অফিচাৰে কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। এটা চিষ্টেম কেৱল আৰু কেৱল এজন অফিচাৰে বা কেইজনমান অফিচাৰে ধ্বংস কৰি দিয়াটো কেতিয়াও সম্ভৱ নহয়। ইয়াত যিটো পলিটিকেল ক্লাছ আছিলে সেই পলিটিকেল ক্লাছটোক কিন্তু ইয়াত দোষী সাব্যস্ত নকৰাকে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মাই এই প্ৰতিবেদনখন ইয়াত আমি দিয়া দেখিবলৈ পালো। তেখেতে যিসকলৰ ওপৰত চাৰ্জ ফিট কৰিছে, যিসকলক দোষী বুলি কৈছে, তাত কেৱল ড্ৰাইভাৰৰ পৰা APSC চেয়াৰমেনজনলৈকেহে PSৰ পৰা APSC চেয়াৰমেনজনলৈকেহে নাম আছে, চব চৰকাৰী অফিচাৰ। কিন্তু দুৰ্ভাগ্যৰ কথা যে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত এই কেলেংকাৰী হৈছিলে। অসমৰ সেই সময়ৰ সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক দোষী সাব্যস্ত কৰা হোৱা নাই। গোটেই কেলেংকাৰীটো ৰক্ষণাবেক্ষণ দিয়া বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপিত হৈছিলে। এই প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ নামো দেখা নাই আমি। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও তাতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কেলেংকাৰীটোত প্ৰাকে প্ৰকাৰে জড়িত বুলি অভিযোগ উত্থাপন হৈছিলে, তেওঁৰ নামো ইয়াতে আমি দেখা নাই। আনকি এজন বিধায়ক, প্ৰাক্তন বিধায়ক বিজেপিৰ, কি নাম, গুৰুজ্যোতি দাস, বোধহয় তেখেতেও 60 লাখ টকা খোৱা বুলি ইয়াত দেখুওৱা হৈছে, কিন্তু তেখেতক অভিযুক্ত হিচাপে ইয়াত দেখুওৱা নাই। গতিকে মই ভাবো যে বিপ্লৱ শৰ্মাৰ এই প্ৰতিবেদনখন আধৰুৱা। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে অকল ব্যুৰক্ৰেটছ বিলাকক বা অফিচাৰ্ছ বিলাকক কেৱল দোষী সাব্যস্ত কৰিছে, PSৰ পৰা APSCৰ চেয়াৰমেনলৈকে। আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনে এটা কথাই খালি কৈছে যে তেখেতে ন্যায়িক প্ৰতিবেদন এইখন দাখিল কৰাৰ পাছত এইটোৰ ওপৰত এপ্ৰপ্ৰিয়েট এজেঞ্চিৰ জৰিয়তে তদন্ত কৰাবলৈ কৈছে। তেতিয়া আৰু বহুত অনিয়ম পোহৰলৈ আহিব বুলি কৈছে। গতিকে এই মুহূৰ্তত আমাৰ ৰাইজৰ দলৰ দাবী হ'ল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ APSCৰ কেলেংকাৰী তদন্ত CBIৰ হাতত অৰ্পণ কৰিব লাগে। আৰু CBIৰ হাতত ব্লেংকেট, মানে সকলোকে চালিজাৰি চাব পৰা, চালিজাৰি চাব পৰা, সকলো অভিযুক্তৰ নাম সকলোকে চাব পৰা, পলিটিচিয়ান হলে তেওঁলোককো যাতে তাৰ আওতালৈ আনিব পাৰে, তেনেকুৱাকৈ মুকলিকৈ এই CBIৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো। নাম্বাৰ 1। নাম্বাৰ 2, 2013 আৰু 2014 চনৰ যিটো APSCৰ যিটো পৰীক্ষা হৈছিলে, মেইন কি CCE বুলি কয়, কম্বাইন কম্পিটেটিভ এক্সামিনেশ্যন, সেই কম্বাইন কম্পিটেটিভ এক্সামিনেশ্যন 2013 আৰু 2014ৰ অধীনত যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছিলে সকলোৰে চাকৰিবিলাক নাইকিয়া কৰিব লাগে। এই দুইটা বৰ্ষৰ চাকৰি পোৱা সকলো অফিচাৰকে APSCৰ জৰিয়তে নিযুক্ত সকলো অফিচাৰকে সম্পূৰ্ণৰূপে কামৰ পৰা অব্যাহতি দিব লাগে। আৰু সেইটো প্ৰতিবেদনত কৈছে দিব লাগে বুলি। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে সেইটো কৈছে যে সকলোকে অব্যাহতি দিব লাগে। আৰু 3 নম্বৰ, ৰাকেশ পালৰ দিনত হোৱা সকলো নিযুক্তি, কেতিয়াবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দিছে, কেতিয়াবা ভেটেনেৰী নিযুক্তি দিছে, কেতিয়াবা জনসংযোগৰ নিযুক্তি দিছে, শিক্ষা বিষয়া দিছে, তাৰপিছত আৰু কিবা ইঞ্জিনিয়াৰ দিছে। যিমানবিলাক ৰাকেশ পালৰ দিনত দিয়া প্ৰত্যেকটো নিযুক্তি বাতিল কৰিব লাগে আৰু প্ৰত্যেকটো নিযুক্তিৰ ক্ষেত্ৰতে CBI তদন্তৰ অন্তৰ্ভুক্ত কৰিব লাগে। এই মুহূৰ্তত এই দাবী আমি উত্থাপন কৰিছো। আৰু যি 15জন 2 নম্বৰী অফিচাৰে পুনৰ চাকৰি ঘূৰাই পাইছিলে তেওঁলোকৰ চাকৰি বাতিল কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত এই দাবী উত্থাপন কৰিছো। আৰু কাইলৈ বিধানসভাতো APSCৰ এই কেলেংকাৰীৰ বিষয়ে মই বিধানসভাতো এই দাবী উত্থাপন কৰিম। আশা কৰো
যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতকো এই তদন্তৰ আওতাৰ ভিতৰত আনিবলৈ সাহস কৰিব। যদি তেওঁ চাফা হয় তেওঁ বাচি যাব, আৰু যদি তেওঁ কেলেংকাৰীত যুক্ত হয় তেতিয়াহ'লে ফচিব। গতিকে মই তেখেতক চেলেঞ্জ কৰিছো, অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে APSC ইয়াত দিয়া পৰামৰ্শ অনুসৰি, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি APSCৰ গোটেই কেলেংকাৰীটো, ৰাকেশ পালৰ দিনৰ সকলো কেলেংকাৰীত CBI তদন্ত ঘোষণা কৰিব লাগে। আৰু সেই কেলেংকাৰী তেখেতকো, মুখ্যমন্ত্ৰীজনকো, আন সকলো পলিটিকেল ক্লাছ, সংগঠনৰ নেতা আৰু যোন যোন আছে সকলোকে সেই তদন্তৰ আওতালৈ আনিব লাগে। ধন্যবাদ। কমল কুমাৰ মেধিৰ নাম উচ্চাৰণ তেওঁ কোৱা নাছিলে, যে তেওঁ প্ৰতিবেদনখন কিন্তু ইয়াৰ 3 বছৰ আগতেই দিছিলে। কিন্তু এই মুহূৰ্তত তেওঁ এইখিনি কথা জনোৱাৰ কাৰণটো কি বুলি ভাবে আপুনি? মানে কালিতো প্ৰতিবেদনখন দিছে তেওঁ, কালি তেওঁৰ আচলতে প্ৰতিবেদন দিছিলে 2022তে, চৰকাৰেহে কালি দাখিল কৰিলে। গতিকে মই নাভাবো যে বিপ্লৱ শৰ্মাক তাৰ কাৰণে আজি মানে বিধানসভাৰ সন্মুখত ওলোৱাৰ কাৰণে বিপ্লৱ শৰ্মাক আমি দোষী সাব্যস্ত কৰিব লাগিব, এনেকুৱা নহয়। এইটোত বিজেপিৰ চৰকাৰখনৰ কিবা ধান্দা থাকিব পাৰে, কিন্তু বেলেগ। আৰু মইতো চেলেঞ্জ কৰিছো ভাই, মোক যদি পৃথিৱীৰ কোনোবাই লাই ডিটেক্টৰ আৰু কি আছে নহয় চববিলাক লগাই চাই ললে হ'ল, হয় নে নহয়? আৰু যদি কমল মেধিয়ে 3 কোটি টকা ললে বুলি ওলালেহেঁতেন, তেতিয়াহ'লে বাৰু মোৰ পিনেও আঙুলি ফুৰালেহেঁতেন মানুহে, যে ইমান টকা লৈছে ইও পাইছে নিশ্চয় বুলি ক'লেহেঁতেন। এতিয়া 3 লাখ লৈছে, মই বাচি গৈছো বাৰু দেই। যদি সেইবুলি ওলাইছে দেই, লৈছে নে নাইতো ময়ো নাজানো, এইটোতো কোৱাটো ভুল হ'ব, এইটো অভিযোগহে। এটা কি কয়, অভিযুক্তই এনেও কেতিয়াবা কৈ দিব পাৰে, মই নাজানো, ল'বও পাৰে, মই সেইটোও নাজানো। মানে না মই পক্ষত আছো না বিপক্ষত আছো, কিন্তু মই কমল কুমাৰ মেধিক অনুৰোধ জনাইছো, আহ্বান জনাইছো আৰু দাবী জনাইছো যে কমল মেধিয়ে তেওঁৰ কাৰণে আচলতে মোৰ নামটো তাত সোমালে, গতিকে তেওঁ ইমিডিয়েটলি এইটো বিষয়ৰ ওপৰত মানে স্পষ্টীকৰণ দিব লাগে। তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে স্থায়ী অধ্যক্ষ হিচাপে ৰাকেশ পালক নিযুক্তি দিছে, আৰু প্ৰতিবেদনখনতো এটা কথা কোৱা হৈছে যে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিবাহত সোণৰ ব্ৰেচলেট, সোণৰ আঙুঠি বা সোণৰ চেন এইবোৰ দিয়াৰ কথা কৈছে। গোটেই বিষয়টোৰ ক্ষেত্ৰত আপুনি কি ক'ব? মানে APSC কেলেংকাৰীৰ ক্ষেত্ৰত যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলতে তৰুণ গগৈ ডাঙৰীয়াও এজন অভিযুক্ত বা দোষী, এইটো মই মনেৰে বিশ্বাস কৰো। কাৰণ ৰাকেশ পালৰ নিচিনা এনেকুৱা 2 নম্বৰী মানুহ এজনক, মানে 2 নম্বৰী আৰু কোৱালিটি থকা মানুহ এজনক APSCৰ চেয়াৰমেন পতাৰ কথাটোৱে 2 নম্বৰী আছিলে। গতিকে মই মনে মনে বিশ্বাস কৰো যে তৰুণ গগৈ ডাঙৰীয়াই এই গোটেই কেলেংকাৰীৰ খলনায়ক বিলাকৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া নিজেও এজন, এইটো মই বিশ্বাস কৰো। কিন্তু মই তাতকৈ ডাঙৰকে বেছি বিশ্বাস কৰো যে তৰুণ গগৈ ডাঙৰীয়াতকৈ APSCৰ আচল খলনায়ক যিজন, ৰাকেশ পালক ৰক্ষণাবেক্ষণ দিয়া, ৰাকেশ পালৰ পৰা টকা লোৱা, ৰাকেশ পালৰ জৰিয়তে চাকৰি দিয়া মেইন মানুহজন কিন্তু হিমন্ত বিশ্ব শৰ্মা। গতিকে APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীজন আচলতে মোৰ বোধেৰে হিমন্ত বিশ্ব শৰ্মা। কিন্তু তৰুণ গগৈ পুতেকৰ বিয়াত যদি কোনোবাই সোণৰ চেনেই দিয়ক বা কিবা দিয়ক, সেইটোৰ কাৰণে গৌৰৱ গগৈক দোষী কৰিব পাৰি জানো কওকচোন? এইবিলাক টানিহে আনিছে, আৰু সেইটোতো লিখিবই নালাগে আচলতে, হয়নে? এইটো তাৰমানে এই আমাৰ কথাবিলাক যে আমাক যে টানি আনিছে, কোনোবাই 3 লাখ টকা লৈছে বুলি কৈছে, মোৰ নামটোও যে তাত সংযোগ দিছে, এইবিলাকতো পলিটিক্স। তাত সমুজ্জ্বল ভট্টাচাৰ্যৰ নামটো সংগ্ৰহ নাই আকৌ বিপ্লৱ শৰ্মাই, ইয়াতো পলিটিক্স আছে। হিমন্ত বিশ্ব শৰ্মাৰ নামটো ভৰোৱা নাই, ভট্টাচাৰ্য আৰু শৰ্মাৰ নামটো ভৰোৱা নাই বিপ্লৱ শৰ্মাই। গৌৰৱ গগৈ আৰু অখিল গগৈৰ নামটো ক'ৰবাত এনেকে ক'ৰবাত লগাই থৈ দিছে, এইটো এটা পলিটিক্স, এইটো খাটাং। কিন্তু মই ভাবো আপোনাৰ যদি বিয়া হ'ল, ছাপোজ মই আপোনাৰ বিয়ালৈ গলো, মই আপোনাৰ বিয়াত কিবা এটা উপহাৰ দিলো, হয়নে? ধৰক মই টকা 10,000 দিলো, তাৰ যদি মই কেলেংকাৰীত ফচো, তেতিয়াহ'লে যদি মই কওঁ যে আপোনাৰ বিয়াত মই টকা 10,000 দিছিলো, এই বুলি যদি কৈ দিওঁ, তেতিয়াহ'লে আপুনিও দোষী হ'ব নেকি তাৰ কাৰণে? APSC চেয়াৰমেন এজনকতো বিয়ালৈ মাতিবই পাৰে মানুহে, হয় নে নহয়? আৰু APSC চেয়াৰমেন এজনে যদি কিবা এটা দি গৈছে, বিয়াতনো কোনে সেইবিলাক খুলি চাই ভাই?
হাজাৰ হাজাৰ মানে হেৰি পাব, উপহাৰ পাব, তাত কোনোবাই খুলি চাব নেকি এইটো কি আছে, এইটো কি আছে, পিছতে গম পাইগে। আৰু তো ঘূৰাইও দিব নোৱাৰে, পালেও মানে ঘূৰাই দিব নেকি কোনোবাই? বিয়া বস্তুটোতো পৃথিৱীত ঘূৰাই দিব নোৱাৰে কেতিয়াও। গতিকে এনেদৰে গৌৰৱ গগৈক এইটো ইচ্ছাকৃতভাৱে টানি আনিছে, এইটো মেলাইন কৰিবৰ কাৰণে, আৰু অখিল গগৈক ইচ্ছাকৃতভাৱে টানি আনি ভট্টাচাৰ্য আৰু শৰ্মাক বিপ্লৱ শৰ্মাই বচাই দিছে। থেংক ইউ।